জলমগ্ন গুৱাহাটী আৰু এতিয়া মহানগৰৰ বিভিন্ন ঠাইত আবদ্ধ হৈ আছে বহু যান-বাহন। বিশেষকৈ এতিয়াও মহানগৰীৰ বহু অঞ্চল এতিয়াও কৃত্ৰিম বানৰ কবলত দেখা পোৱা গৈছে আৰু এতিয়া বৃহৎ হাৰাশাস্তিৰ সন্মুখীন হৈছে জনসাধাৰণ আৰু বিশেষকৈ মহানগৰী হাতীগাঁও, চাৰ্ভে, চানমাৰী, অনিল নগৰ, নবীন নগৰ, হাউকুছি, ৰুক্মিণীগাঁও আদিকে ধৰি বহুকেইটা অঞ্চল কিন্তু বৰ্তমান দেখা পোৱা গৈছে কৃত্ৰিম বানৰ কবলত, য'ত সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈকে সকলোৱে বানত ককবকাই থকা দেখা পোৱা গৈছে। আৰু উল্লেখনীয় কথাটো হ'ল যে এয়া কোনো এক নতুন কথা নহয়, কিয়নো চৰকাৰ আহে আৰু চৰকাৰ যায়, কিন্তু সমস্যাত পৰি চটফটাই থাকিব লাগে নিৰীহ জনতা। আমি আপোনালোকক ভিজুৱেলৰ জৰিয়তে সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমি আপোনালোকক জনাইছোঁ যে ভিজুৱেলত বৰ্তমান হাতীগাঁৱৰ ভিজুৱেল আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, য'ত পুৱাৰ বৰষুণৰ পানী এই পৰ্যন্ত শুকোৱা নাই আৰু এনেদৰেই লেতেৰা পানীৰ ওপৰেদি অহা যোৱা কৰি থাকিব লগা হৈছে বিভিন্ন লোক। আৰু আমাৰ হাতত আহি পৰা এক বিশেষ খবৰ অনুসৰি মহানগৰীৰ বহু সংখ্যক স্কুল এতিয়াও কিন্তু বানপানীৰ কবলত থকা দেখা পোৱা গৈছে, যাৰ বাবে ক'ব লাগিব যে শিক্ষা গ্ৰহণৰ পৰাও কিন্তু বঞ্চিত হৈ থাকিব লগা হৈছে ছাত্ৰ ছাত্ৰীসকল। আৰু লগতে সদাব্যস্ত এইসমূহ পথৰ বাবেই এক প্ৰকাৰ জমৰ যাতনা ভুগি থকা দেখা পোৱা গৈছে ৰাইজৰ মাজত। আমি জনাই গৈছোঁ এটা বিশেষ খবৰ, বৰ্তমান কিন্তু জলমগ্ন গুৱাহাটী আৰু মহানগৰীৰ বিভিন্ন ঠাইত বৰ্তমান আবদ্ধ হৈ আছে বহুতো যান-বাহন আৰু এতিয়াও মহানগৰীৰ বহু অঞ্চল কিন্তু দেখা পোৱা গৈছে কৃত্ৰিম বানৰ কবলত থকা গৈছে আৰু এক হাৰাশাস্তিৰ সন্মুখীন হৈছে জনসাধাৰণ আৰু লগতে ককবকাই থকা পৰিস্থিতি সৃষ্টি হৈছে। বানপানীত ককবকাই আছে কৃত্ৰিম বানৰ কবলত। বিশেষকৈ কেইটামান উল্লেখনীয় ঠাই আমি নাম ল'ব লাগিব বৰ্তমান সময়ত, যেনেদৰে হাতীগাঁও, চাৰ্ভে, চানমাৰী, অনিল নগৰ, নবীন নগৰ, হাউকুছি, ৰুক্মিণীগাঁও আদিকে ধৰি মহানগৰীৰ বহু অঞ্চল কৃত্ৰিম বানৰ কবলত আছে আৰু য'ত সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈকে সকলোৱে বানত ককবকাই থকা দেখা পোৱা গৈছে আৰু একাদো পানীত অহা যোৱা কৰি থকা দেখা পোৱা গৈছে। বিশেষকৈ গাড়ী মটৰ, মানুহ, ৰোগী, সকলো ধৰণৰ লোক এইসমূহ সদাব্যস্ত পথৰ দি আহিব লগা হৈছে। আৰু বিশেষকৈ উল্লেখনীয় কথাটো হ'ল যে এয়া কোনো এক নতুন কথা নহয়, কিয়নো চৰকাৰ আহে আৰু চৰকাৰ যায়, কিন্তু সমস্যাত পৰি চটফটাই থাকিব লগা হয় এইসমূহ নিৰীহ জনতা। আৰু আমি আপোনালোকক ভিজুৱেলত দেখাইছোঁ যে হাতীগাঁৱৰ ভিজুৱেল আমি দেখাবলৈ চেষ্টা কৰিছোঁ, য'ত পুৱাৰে পৰা পুৱা হোৱা যি বৰষুণৰ পানী, সেই পানী এই পৰ্যন্ত কিন্তু শুকোৱা নাই আৰু এনেদৰেই লেতেৰা পানীৰ ওপৰেদি অহা যোৱা কৰি থাকিব লগা হৈছে বিভিন্ন লোক। বিশেষকৈ এইসমূহ সদাব্যস্ত পথ আৰু এই সদাব্যস্ত পথসমূহত দৈনিক অহা যোৱা হয়, হাজাৰ লোক অহা যোৱা কৰিব লগা হয়। আৰু এই মহানগৰীত এনেদৰে দেখা পোৱা গৈছে যে কৃত্ৰিম বানৰ কবলত পৰি চটফটাইছে আৰু ককবকাইছে নিৰীহ লোক আৰু জনসাধাৰণ। আৰু আমাৰ হাতত আহি পৰা এক বিশেষ খবৰ অনুসৰি মহানগৰীৰ বহু সংখ্যক স্কুল কিন্তু এতিয়াও বানপানীৰ কবলত, যাৰ বাবে আমি ক'ব লাগিব যে শিক্ষা গ্ৰহণৰ পৰাও কিন্তু বঞ্চিত হৈ থাকিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকল। আৰু লগতে সদাব্যস্ত এইসমূহ পথৰ বাবেই এক প্ৰকাৰ জমৰ যাতনা ভুগি থকা দেখা পোৱা গৈছে ৰাইজৰ মাজত।